নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি শিকিবলৈ যত্ন কৰো ইংৰাজীৰ এটা গুৰুত্বপূৰ্ণ কনজাংচন এজ ওয়েল এজ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো আমি এজ ওয়েল এজৰ পাছত যদি কোনো এটা ভাৰ্ব ইউজ কৰিব লগা হয় ভাৰ্বটো কেনেদৰে ইউজ কৰিম বা আমি দুটা পৃথক পৃথক নাউনৰ ক্ষেত্ৰত যদি আমি এজ ওয়েল এজ ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰিম বা কি অৰ্থত ব্যৱহাৰ কৰিম কোনটো সিচুৱেচনত ব্যৱহাৰ কৰিম এই সকলোখিনিৰ বিষয়ে জানিবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে যি সকলে ইংৰাজী ক'বলৈ শিকিবলৈ যত্ন কৰি আছে বা ছাত্ৰ ছাত্ৰী সকলে যি সকলে ইংৰাজী শিকিবলৈ যত্ন কৰি আছে তেখেত সকলৰ বাবেও এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এক সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক অতি সহজে কনসেপ্টটো বুজিব পাৰিব সো আহক এটা টপিকটো ডিসকাস কৰো আমি যেতিয়া কোনো এটা ইংৰাজী বাক্যত এজ ওয়েল এজ ব্যৱহাৰ কৰিবলৈ যাওঁ এই এজ ওয়েল এজ টোৰ অৰ্থ ওলাব লগতে আমি এনে ধৰণৰ ডেইলি লাইফত বিভিন্ন বাক্য কৈ থাকো যে তেওঁ এগৰাকী ভাল ছোৱালী হোৱাৰ উপৰিও এগৰাকী ভাল ডান্সাৰ বা লগতে তাই এজনী ধুনীয়া ছোৱালী লগতে এজনী ভাল সিঙ্গাৰ এনে ধৰণে এই লগতে বুলি ক'বলৈ যাওঁতে আমি এজ ওয়েল এজ ব্যৱহাৰ কৰো আমি ক'ব পাৰো যে মই এজন বা তেওঁ এজন শিক্ষকৰ উপৰিও এজন ভাল সিঙ্গাৰ বা লগতে এজন ভাল সিঙ্গাৰ এনে ধৰণে কওঁতে যেতিয়া আমি বাক্যবোৰত লগতে বুলি কওঁ এই লগতেটোৰ কাৰণে আমি এজ ওয়েল এজ ব্যৱহাৰ কৰো এই বাক্যবোৰে কি বুজালে একেজন ব্যক্তিয়ে দুটা কাম কৰে বা দুটা একেজন ব্যক্তিৰ গাত দুটা গুণ আছে বুলি ক'বলৈ যাওঁতে আমি এজ ওয়েল এজ ব্যৱহাৰ কৰিলো ধৰক মই যদি কওঁ মোৰ ওয়াইফৰ কথা কৈছো তুমি মোৰ ওয়াইফে নহয় লগতে মোৰ ভাল বন্ধু মোৰ লগতে মোৰ বেষ্ট ফ্ৰেণ্ডো এনে ধৰণে আমি যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এজ ওয়েল এজ ব্যৱহাৰ কৰি বাক্যখিনি ক'ব লাগিব আমি কেনেদৰে কম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে বুজিম বা ইয়াৰ পিছত আমি ভাৰ্বৰ লগত কেনে ধৰণে এজ ওয়েল এজ ব্যৱহাৰ কৰিম বা দুটা বেলেগ বেলেগ নাউনৰ লগত কেনেদৰে এজ ওয়েল এজ ব্যৱহাৰ কৰিম এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত চাৰিটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে ইউ আৰ মাই ওয়াইফ এই বাক্যটো চাওক কি কৈছে ইউ আৰ মাই ওয়াইফ তুমি মোৰ পত্নী তাৰ পিছত চাওক মই কি ব্যৱহাৰ কৰিছো এজ ওয়েল এজ লগতে এজ ওয়েল এজ টো বুজালে লগতে ইউ আৰ মাই ওয়াইফ এজ ওয়েল এজ লগতে কি বুলি কৈছে এজ ওয়েল এজ মাই বেষ্ট ফ্ৰেণ্ড এই বাক্যটো চাওক কি ক'লে ইউ আৰ মাই ওয়াইফ এজ ওয়েল এজ মাই বেষ্ট ফ্ৰেণ্ড তুমি মোৰ পত্নী লগতে তুমি মোৰ ভাল বন্ধু এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্য ক'লো মোৰ বন্ধুৰ লগতে মোৰ ভাল বন্ধুৰ লগতে তুমি মোৰ পত্নীও এনে ধৰণে আমি যিবোৰ বাক্য কওঁ এই বাক্যবোৰত আমি এজ ওয়েল এজ ব্যৱহাৰ কৰিলো এতিয়া হয়তো আপোনালোকে কনসেপ্টটো নিশ্চয় বুজিব পাৰিছে এনে ধৰণে আমি বাক্যৰ মাজত ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক হি ইজ এ টিচাৰ তেওঁ এজন শিক্ষক হি ইজ এ টিচাৰ তেওঁ এজন শিক্ষক তেখেতৰ এটা ষ্টেট অফ বিইঙৰ কথা ক'লো হি ইজ এ টিচাৰ তেওঁ এজন শিক্ষক তাৰ পিছত চাওক লগতে তেখেতৰ অন্য এটা ষ্টেট অফ বিইঙৰ কথা কৈছো লগতে তেওঁ কি এজন সিঙ্গাৰ এজ ওয়েল এজ তাৰ পিছত আমি ব্যৱহাৰ কৰিলো এজ ওয়েল এজ এ গুড সিঙ্গাৰ এই বাক্যটো চাওক কি ক'লে হি ইজ এ টিচাৰ তেখেত এজন শিক্ষক এজ ওয়েল এজ এ গুড সিঙ্গাৰ তেওঁ এজন শিক্ষকৰ লগতে এজন ভাল গায়ক বা এজন গায়কৰ লগতে এজন শিক্ষকো এনে ধৰণে ক'বলৈ যাওঁতে আমি এই বাক্যটো এনে ধৰণে ক'ব লাগিব ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে ৱাকিং এই বাক্যটো মই জিৰান্ডেৰে আৰম্ভ কৰিছো ৱাকিং ডেইলি ইন দ্য মৰ্নিং সদায় ৰাতিপুৱা খোজ কঢ়াটো ইজ হেলদি সদায় ৰাতিপুৱা খোজ কঢ়াটো স্বাস্থ্যকৰ এটো আপোনালোকে সকলোৱে জানে ৱাকিং ডেইলি ইন দ্য মৰ্নিং ইজ হেলদি সদায় ৰাতিপুৱা খোজ কঢ়াটো স্বাস্থ্যকৰ তাৰ পিছত চাওক কি কৈছো এজ ওয়েল এজ লগতে তাৰ পিছত আমি ক'লো যে লগতে বুলি কওঁতে আমি ক'লো এজ ওয়েল এজ গুড ফৰ আৱাৰ মাইন্ড আমাৰ মাইন্ডৰ কাৰণেও ভাল লগতে আমাৰ মাইন্ডৰ কাৰণেও ভাল বুলি কওঁতে আমি বাক্যটো ক'লো ৱাকিং ডেইলি ইন দ্য মৰ্নিং ৰাতিপুৱা খোজ কঢ়াটো গুড ইজ হেলদি স্বাস্থ্যকৰ এজ ওয়েল এজ গুড ফৰ আৱাৰ মাইন্ড লগতে আমাৰ মনৰ কাৰণেও ভাল এনে ধৰণে ক'বলৈ যাওঁতে আমি এই এনে ধৰণে এজ ওয়েল এজ আপোনালোকে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আপোনালোকে বিভিন্ন বাক্য ক'ব পাৰে যে মোৰ মা এগৰাকী হাউস ওয়াইফৰ লগতে এগৰাকী শিক্ষয়িত্ৰীও মাই মাদাৰ ইজ এ হাউস ওয়াইফ এজ ওয়েল এজ এ টিচাৰ মাই মাদাৰ ইজ এ হাউস ওয়াইফ এজ ওয়েল এজ এ টিচাৰ এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক এতিয়া আপোনালোকে 4 নম্বৰ যেটো এক্সাম্পল দেখিছে এই 4 নম্বৰ এক্সাম্পলটো চাওক আপোনালোকে পঢ়ি চালে ভালদৰে গম পাব সো প্ৰথমতে আমি বাক্যটো পঢ়ি চাও ইয়াত যেটো সাবজেক্ট আছিল সাবজেক্টটো আই থিংক টাইপ কৰোতে থাকি গল ধৰক আমি সাবজেক্টটো ধৰি ললো হি বুলি ধৰি ললো হি ব্ৰক দা উইন্ডো এই বাক্যটো চাওক কি হৈছে হি ব্ৰক দা উইন্ডো হি খিৰিকীখন ভাঙিছিল বাক্যটো কি ক'লে হি ব্ৰক দা উইন্ডো হি খিৰিকীখন ভাঙিছিল তাৰ পিছত আমি ব্যৱহাৰ কৰিলো এজ ওয়েল এজ লগতে হি ব্ৰক দা উইন্ডো এজ ওয়েল এজ
destroying the world এই বাক্যটো সক কি কলে মই ইয়াৰ পিছত ভার্ব এটা ইউজ কৰিলো আৰু ভার্বটো মই ing ব্যৱহাৰ কৰিছো যেতিয়া আমি এনে ধৰণৰ বাক্য ক'ব লগিয়া হয় যিবোৰ বাক্যত as well as or পিছত যদি এটা ভার্ব আহে সেই ভার্বটোত আমি ing যোগ কৰিব লগা হয় সদায় মনত ৰাখিব as well as or পিছত যদি কোনো ভার্ব আহে সেই ভার্বটোত ing বা ভার্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লাগিব আমি বাক্যটো কি কলো he broke the window he খিৰিকীখন ভাঙিছিল as well as destroying the wall আৰু লগতে ওয়ালখনো নষ্ট কৰি দিছিল এনে ধৰণে কবৰ কাৰণে আমি as well as or পিছত ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিলো আৰু দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাওক এতিয়া আপোনালোকক অন্য দুটা এক্সাম্পল স্ক্ৰিনত দেখিবলৈ পাইছে সো ফাৰ্স্ট এক্সাম্পলটো সব কি কৈছে she draws তাই ড্ৰয়িং কৰে she draws তাই ড্ৰয়িং কৰে তাৰ পিছত সক মই কি কৈছো as well as লগতে তাৰ পিছত আমি ব্যৱহাৰ কৰিছো লগতে she draws as well as লগতে কি কৰে designing cloth আৰু লগতে কাপোৰ ডিজাইন কৰে she draws as well as designing clothes মানে তাই ড্ৰ কৰে লগতে কাপোৰ ডিজাইন কৰে এটা সব as well as to হল এটা কনজাংশন ইয়াৰ পিছত আমি যেটো ভার্ব ইউজ কৰিলো এই ভার্বটোৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিলো বা ভাৰ্বৰ লগত ing ব্যৱহাৰ কৰিলো আমি কলো যে she draws as well as designing clothes তাই ড্ৰয়িং কৰে লগতে তাই কাপোৰো ডিজাইন কৰে ঠিক আছে নেক্সট সেন্টেন্স সব নেক্সট সেন্টেন্স কি কৈছে she was watching tv তাই টিভি চাই আছিল সো বাক্যটো কি she was watching tv তাই টিভি চাই আছিল as well as লগতে বুলি কলো as well as eating food she was watching tv as well as eating food তাই মানে ভাত খোৱাৰ লগতে টিভি চাই আছিল মানে টিভি চাই থাকুতে তাই ভাত খাইছিল বুলি কওঁতে আমি এনে ধৰণৰ ক'ব পাৰো বা আমি ক'ব পাৰো যে তাই টিভি চোৱাৰ লগতে ভাত খাইছিল বুলি কওঁতে এই বাক্যটো আমি ক'ব পাৰো আমি ক'লো যে she was watching tv as well as eating food তাই টিভি চোৱাৰ লগতে ভাতও খাইছিল সো চাওক as well as or পিছত আমি eat কোৱা নাই eating food কৈছো সো as well as or পিছত যেতিয়া verb ইউজ কৰিব ভাৰ্বৰ সদায় জিৰান ফৰ্ম হে ব্যৱহাৰ কৰিব এতিয়া সো আমি দুটা যদি বেলেগ বেলেগ নাউন হয় দুটা বেলেগ বেলেগ নাউনৰ ক্ষেত্ৰত আমি কেনেদৰে as well as ব্যৱহাৰ কৰিম ধৰক মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰো মই যদি কওঁ ৰাম আৰু লগতে মই ইংৰাজী শিকি আছো ৰাম আৰু লগতে মই বুলি কৈছো ৰামৰ লগতে মই সো প্ৰথমতে আমি সাবজেক্ট কি পালো ৰাম কলো ৰাম লগতে মই বুলি কওঁতে লগতে মইও বুলি কওঁতে আমি ক'ব পাৰো as well as ৰাম as well as I এনে ধৰণে আমি ক'ব পাৰো ৰাম as well as I ৰামৰ লগতে মই ৰাম as well as I ৰামৰ লগতে মই ইংৰাজী শিকি আছো এতিয়া সব এই ৰাম আৰু I দুটা বেলেগ বেলেগ সাবজেক্ট দুটা বেলেগ বেলেগ নাউন বা প্ৰনাউন এই দুটা যেটা বেলেগ বেলেগ নাউন বা প্ৰনাউন হয় এটা সক আমি ইংৰাজী শিকি আছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য ইয়াত আমি কোনটো ভি ভার্ব ইউজ কৰিম আমি ৰামৰ লগত ইজ লাগিব I লগত am লাগিব কিন্তু এইখিনতে এটা পইণ্ট মনত ৰাখিব আমি প্ৰথম যেটো সাবজেক্ট ব্যৱহাৰ কৰিলো প্ৰথম আমি ৰাম ব্যৱহাৰ কৰিলো ন যদি আমি প্ৰথমতে ৰাম যেটো ফাৰ্স্ট সাবজেক্ট হয় ফাৰ্স্ট সাবজেক্টৰ একৰ্ডিংলি আমি ইয়াত এটা বি ভার্ব ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি ক'ব লাগিব ৰাম as well as I is learning ক'ব লাগিব আমি কম ৰাম as well as I learning English আমি ক'ব লাগিব এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ৰাম as well as I is learning English ৰামৰ লগতে মই ইংৰাজী শিকি আছো এনে ধৰণে ৰামেও শিকি আছে মানে মইও শিকি আছো দুইজন ব্যক্তিয়ে একেটা কামকে কৰি আছো দুইজন ব্যক্তিয়ে যেতিয়া একেটা কামকে কৰো তেনেকুৱা ক্ষেত্ৰত আমি as well as যদি ব্যৱহাৰ কৰিব লগা হয় এনে ধৰণে আমি বি ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব যেটো ফাৰ্স্ট সাবজেক্ট হ'ব according to the first subject we have to use a v verb so আমি ৰামৰ accordingly আমি কি ইউজ কৰিলো is v verb to ব্যৱহাৰ কৰিলো এতিয়া হয়তো আপোনালোকে নিশ্চয় গম পালে মই যদি কওঁ তাইৰ লগতে মইও বজাৰলৈ যাওঁ তাইৰ লগতে মইও বজাৰলৈ যাওঁ তাইৰ লগত বুলি কৈছো তাই বুলি কওঁতে আমি কম she তাৰ পিছত লগতে মই বুলি কওঁতে আমি কম as well as I she as well as I এটা সক আমি বজাৰলৈ যাওঁ প্ৰেজেন্ট ইনডিফিনিটত কৈছো আমি go কম নে goes কম I go to market আমি এনে ধৰণে বাক্যটো ক'ব পাৰো she as well as I go to market
এনেধৰণে আমি বাক্যটো ক'লে বাক্যটো ভুল হ'ব কাৰণ কিয় আমি যেটো ফাৰ্স্ট সাবজেক্ট ললো এই ফাৰ্স্ট সাবজেক্টটো আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰত লৈছো তেতিয়া আমি যেটো ভাৰ্ব হ'ব এই ভাৰ্বটো লগত s বা es যোগ দিব লাগিব তেতিয়া আমি ক'ব লাগিব she as well as I goes to market এনেধৰণে আমি বাক্যখিনি লিখিব লাগিব সো আশা কৰো এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে as well as আমি কেনেদৰে ইংৰাজী বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব এই চেনেলটোৰ জৰিয়তে আপোনালোকে ইংলিশ লাৰ্নিংৰ বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব পাৰিব আৰু আপোনালোকৰ যদি কিবা টপিক আছে কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনবোৰৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে